আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আপুনি চাই আছে সাধাৰণ চিকিৎসা ইউটিউব চেনেল। আজি বিষয়বস্তু হৈছে কেঁচুমূৰীয়া। মানুহৰ কেঁচুমূৰীয়া হয়, পায়খানাৰ দৰ্জাত কামুৰে, তাৰপিছত এক ঘাঁ নিচিনা হৈ যায়, বহুত অসুবিধা হয়। তেনে ক্ষেত্ৰত আপোনালোকে গৰমতে এই তেলটো পায়খানাৰ দৰ্জাত লগাব, আঙুলিৰ মূৰটো লগাই দিব আৰু ইমানখিনিলৈকে লগাই অলপ ভিতৰত সোমাই দিব। ইমানখিনি লগাই আপুনি ভিতৰত সোমাই দিব, সোমাই চাৰিওফালে লগাই দিব। এনেকৈ লগাব। তাৰপিছত আপোনালোকে ৰাতি আৰু ৰাতিপুৱা খালী পেটত মধুৰিআমৰ আগ 8-9টা ল'ব, লৈ পেলাই ইয়াত 5-6 দানা নিমখ দিব, 1 কাপ পানীৰ লগত উতলাব। উতলাই যেতিয়া ঠাণ্ডা হয়, কুহুমীয়া গৰম অৱস্থাতে পুৱাত এবাৰ খাব, ৰাতি এবাৰ খাব। 3 দিনমান কৰিলে আপোনালোকৰ কেঁচুমূৰীয়া নাইকিয়া হৈ যাব। মোৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকাৰ পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।